Hello guys, good morning. কি খবৰ আপোনালোকৰ? আগৰ আপোনালোকৰ খবৰ ভাল? মোৰ খবৰো ভাল বেয়াৰ মাজত চলিছে। আজি হৈছে বহাগ বিহু আৰু মই ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিল 5:30 আৰু মই উঠিলোঁ। এতিয়া বঞ্চন কৰিব লাগিল। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি নিদিলে পিছত পাহৰিয়ে থাকোঁ আৰু সেইকাৰণে আৰু এতিয়া বঞ্চন কৰিব লাগিল। বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে। সকলোৰে দিনবিলাক ভাল হওক, ভালদৰে পালন কৰক বিহুটো, সেইটোৱে কামনা কৰিছোঁ। আৰু মই এটা বস্তু দেখাইছোঁ আপোনালোকক। আৰু এইটো মুৰ্গী দেখিছেনে? তো মাইকী মুৰ্গী, এই 9টা পোৱালি আছে। মুৰ্গী বহুত আছিল আমাৰ, আৰু দিনত 6টা 7টা এনেকৈ কণী পাৰে মুৰ্গী। ইমান মুৰ্গী আছিল, কেতিয়াবা 12টাক লাগিব পাৰে। বেমাৰ লাগি মৰি শেষ হ'ল মুৰ্গীকেইটা। তাৰপিছত কি হ'ল, আৰু একেটা আছিল, কিবা কৰি বচাব পাৰিলি বুলি ভাবি আছিলোঁ। বিহুৰ দিনা ৰাতিপুৱা চাচোন কুকুৰে না হাপায়ে কামুৰিছে, দেখছে না? ইমান উৎপাত মানে একো বস্তু কৰি খাব নোৱাৰোঁ। মুৰ্গীটো এনেকুৱা অৱস্থা কৰিছে, আৰু পোৱালি আছে 9টা। ইয়াতে বিলে কেনেকুৱাকৈ আটা পাৰি আছে ৰাতিপুৱাই মই দেখাইছোঁ আপোনালোকক। চাউল দিছোঁ, কিন্তু সিহঁতক খাব নিদিয়ে। ডাঙৰ মুৰ্গীকেইটা ইমান বিলে চাওকচোন। এইফালে 4টা একেটা খাই আছে। উঠিয়ে মুৰ্গীকেইটা চাউল দিব অলপ, মুৰ্গীটো সেনেকুৱাকৈ পৰি আছে। ভাবছোঁ কিবা বেমাৰ লাগছে বোলে, বেমাৰ অলপ মুৰ্গীৰ লাগি আছে। তাৰপিছত যে চাওঁ, মুৰ্গীটো গলটোত কিবা কামিছে, আৰু গলত ধৰিছে, চিঙাই আছে। ঘৰৰ ভিতৰত আছে। কি এবাৰ আহিছে ৰাতি, হয়তো কিবাহে আহিছে, শিয়াল বা এনেকৈ কিবা। মই আৰু আগতেও বহুতবাৰ এনেকুৱা হৈছে, ঘৰৰ ভিতৰৰ পৰা হাপাই মুৰ্গী উঠিয়ে লৈ গৈছে। বহুতবাৰ এনেকৈ লৈ গৈছে। এইবাৰ আৰু দৰ্জা চৰ্জাও আছে। আগতে দৰ্জা চৰ্জা নাছিল, এনেকৈ লৈ গৈছিল। ইমান আৰু মাথাও মাৰা নাযায়, আৰু দৰ্জাখন দিয়াও নাছিলোঁ ৰাতি, সেনেকৈ সোমাইছে নেকি। এতিয়া চানা কাটাৰ বিলে হ'ল, বাকী জানো উপায় নাই আৰু, যি হৈছে বিহুৰ দিনত আৰু সিহঁতক কায়ো লগ নিদিয়ে বাকীকেইটাই। ইফালে 2টা মুৰ্গী দেখিছেনে, খাই আছে। এত সৰু নতুন তাইৰ লগত লগ হ'ব যায়, কিন্তু তাইও লগ নিদিয়ে। আৰু নিজৰ মায়াক নাই না, সেইকাৰণে সিহঁতক কায়ো গুৰুত্ব দিয়া যায়। এই চব ক্ষেত্ৰতে সেনেকুৱা, জীৱ জন্তুৰ ক্ষেত্ৰতো সেনেকুৱা, বা আমাৰ মানুহৰ ক্ষেত্ৰতো সেনেকুৱা। নিজৰ মায়াক দেউতাক নহ'লে বেলেগ কোনো মানুহে ফিৰি নাচায়। নিজৰ মায়াক দেউতাক যিমান মৰম কৰে, যিমান গুৰুত্ব দিয়ে, বেলেগ মানুহ সেনেকুৱা হ'ব নোৱাৰে। পিছত লগ পাইছে আপোনালোক। মোৰ বঞ্চন হ'ল, সকলো গা ধুবা এতিয়া আছে, আৰু সেইফালে আমাৰ বাচন ধুই আছে। বাচনখিনি ধুলি হ'ল আৰু চব বন হৈছে, আৰু এইফালে গা ধুই আছে। এইটো ভতিজা, সি আকৌ মাতি ফেলে লৈছে। সি জাৰা চলি গা ওচৰত ধুইছে, আৰু লেতেৰাই হ'ব। আৰু এইফালে ভাইটি গৰু ধুই আছে, ৰাস্তাত গৰু ধুই আছে। কি হৈছে বাপা গাঁওটা? সৰু লাগছে। কি আছে গাঁওটা? পাতলা লাগছে, কি জানছি। মৰম কৰি দিছা? হা, এক পিচকে মাৰ, এক পিচকে মাৰ। লাও খা বেঙনা খা, বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপেৰে সৰু, তই হবি বৰ গৰু। গা পা ধুৱাইলো, অলপমান দেৰি হ'ল গা পা ধুবা। আৰু এইফালে ভাইটিৰ লগাইছি 2টা, আৰু চিৰা ধুই দিছোঁ খাবৰ কাৰণে। এইফালেতো আৰু সেইফালেতো দাউৰি আছে। ইয়াতে পাৰ্বতী পাহাৰ, কোক যাবি তাতে? পাৰ্বতী পাহাৰ
মোকো নিবি না অ ৰাহুল মোক নিবি না এটা সিনিয়র কথা কিয় বলা লুকাই কথা আছা? চিৰাখনৰ। এইফালে কলপচলা চেলি ল'লোঁ এইখিনি ঘূৰাই আছে পাইছোঁ আপোনালোক অলপ পিছত গধূলি হৈছে যিহেতু গৰু আহিব হৈছে সেইটো কাৰণে মানে থোপা চোপা জোগাৰ কৰিব লাগিল আজি যিহেতু বহুত নিয়ম আছে আৰু গৰুৰ মানে আজি বহাগ বিহুটো মানে সিহঁতৰ কাৰণে বিশেষকৈ আৰু যেনেকৈ আমাৰ মানুহ বিহুৰ দিন আমাৰ গাত কাপোৰ লয় কিছুমান নিয়ম থাকে আৰু তো সিহঁতৰো সেনেকুৱা আৰু বছৰ পৰা বছৰ সিহঁতৰো এটা তিথি মানে সিহঁতৰ কাৰণে এটা পূজা বা বিহু এনেকুৱা ধৰণৰ আৰু মই সেইবিলাক মানে চব যোগাৰ চোগাৰ কৰি লওঁ তাৰপিছত লগ পাইছোঁ বাই নতুন পাঘা আনিছি মানে দৰাক কিনি আনিছি নতুন পাঘা দেউতাই বনালে ঘৰত তাৰপিছত আৰু আমাৰ ফালে নিয়ম মানে পাঘাত এনেকৈ 3 বৰণৰ সূতা গাঁঠি দিব লাগে এয়া সূতাই গাঁঠি দিছি প্ৰতিডাল পাঘাতে আৰু দিব লাগে থোপা চোপা দিয়া হ'ল তাৰপিছত পিচি নিদি মানে আগতে পিচবা নাপায় আৰু মানুহে যিমান গৰম দিলেও গৰুক বিচাৰ পিছতে পিচবা পায় আজি সেইকাৰণে আজিৰ পৰা পিচবা পাৰি আৰু গৰুক পিচি নিদি হওক দালাই দি হওক যিয়ে দি হওক আৰু এইফালে তেল বহি দিছোঁ কলপচলা জমা কৰি দে এইফালে কলপচলা ভালকৈ ধুব লাগিব এইফালে এই কালাৰ দালি দেউতাই আধা ভিজাবা দিছিল 1 কেজি আনিছিল 1 কেজিৰ আধা কেজি কিমান উঠি দিছে আৰু ভালকৈ সিজাই নাই মায়ে গালি পাৰি আছে ইমানকৈ ভিজাইছা বুলি মই ইমান আন্দাজ নাজানো কালাৰ দালিৰ লগত কলপচলা আমাৰ এইটো ফালে নিয়ম মানে বহাগৰ বিহুৰ দিনা কালাৰ দালিৰ লগত কলপচলা খাব লাগে আৰু জাগাই জাগাই নিয়ম বেলেগ বিজয়নগৰত আৰু আজি ছজনা খাই আৰু খাব লাগে হা আৰু এটা মানুহ আহিল মানে দেউতাৰে চিনাকি দেউতা কাম কৰিব যায় ঘৰত এইফালে চিৰা ধুই আছোঁ আজি মানে বিহুৰ দিনত এটাই হওক অতিথি থাকিলে মনটো বিৰাট ভাল লাগে আৰু আজি 3টাই অতিথি 4টাই হ'ল এটাই একো নাখালা অলপ আগত আহিছিল লয়কেদি সি নাখালা আকৌ গেল তাৰপিছত তো মানে খুৰাটোক ডাঙৰত গৈছে আৰু আজি যিহেতু বিহুৰ কথা বেছিকৈ বস্তু আনাই যায় বিহুৰ দিনত কাবাই আহিব বুলি কাবাই নহয় কাবাই আহে আৰু সেইকাৰণে আৰু মই ভাল পাওঁ বিশেষকৈ মানুহক খুবেই ভাল পাওঁ মই বেলেগ হওক নহওক আৰু বিহুৰ দিনত এটাই হওক দি আছোঁ মানুহ থাকিলে মই চিৰা ধুই আছোঁ পানী খাই পেলাই পানী দিব লাগে এই এটা 20 টকাৰ মাছ দেখছি না কাটা লোকেল মাছ সৰু মাছ আৰু আজি বিহুৰ কাৰণে বহুত মাছৰ দাম তাৰপিছত এইফালে আধা কেজি ছাগলীৰ মাংস গাঁৱতে কাটিছে তাৰপিছত দেউতাই লৈ এইফালে নৰসিং দিয়া নাই মানিমুনি মচন্দৰী পাদুলিলতা তাৰপিছত সৰু মানমুনি ডাঙৰ মানমুনি মান ধনিয়া বেছি এই দি মানে সৰু মাছখিনি জাল দিয়া কৰিব আৰু ভালো এইবিলাক খাব লাগে আৰু আমি যিহেতু গাঁৱৰ মানুহ এইবিলাক বস্তু অতি সহজে পোৱা যায় আৰু সেইটো কাৰণে এখন মাই যোগাৰ কৰি থৈ দিছে এই মানে জাল দিয়া কৰিবৰ কাৰণে আৰু মই সেইফালে কলপচলা জঙৰি আছোঁ হোৱা নাই মই নাজানো ইমান বিশেষ মায়ে মোক মানে আইতা দিছে তাৰপিছতে মই আগবাঢ়িছোঁ আৰু ঠাই ভেদে বেলেগ বেলেগ নিয়ম আমাৰ ইয়াতে কালাৰ দালিৰ লগত কলপচলা খায় আৰু ৰঙেৰে সকলোৰে জীৱনবিলাক ৰঙীন কৰি তোলক সকলোৰে জীৱনবিলাক ভাল হওক আৰু আজিৰ দিনটো চবৰ কাৰণে ভালকৈ মানে পাৰ হওক আৰু ভালকৈ উদযাপন কৰক আৰু মই ভিডিঅ'টো আজি বাৰু নিদিওঁ আজি বিহু দেংতে 2-3 দিন লাগি যাব কাৰণ মই বহুত উতীয়া মানুহ গাইজ ভিডিঅ'টো এডিট কৰিম কৰি থাকোঁতে মানে দিন বাগৰি যাই থাকে এডিট কৰাই নহয় এনেকুৱা মানে মই বহুত লেজি আৰু এইফালে
জিলাহী দৈ গাখীৰ খোৱাৰ কথা ক'লোঁ নাখায় বোলে সি সেইটো কাৰণে সি জিলাপি খাব দিছে এইফালে ভাইটি পাৰ্বতী পাহাৰত গৈছিল আজি পাৰ্বতী পাহাৰত বহুত ডাঙৰ সভা হয় তাৰপিছত সেনেকৈ তাৰপৰা মানে মিঠাই লৈ আহিছে বহুত কিবা কিবি মিঠাই আনিছে এই গধূলা সময়খিনি ধুনীয়া মানুহ আহিছে আমাৰ ঘৰত মানে কথা হ'ল কি বহুত মানে মানুহ আহি আছে কিহৰ কাৰণে আহি আছে জানেনে আমাৰ মুৰ্গী বহুত আছে মুৰ্গী বহুত আছে আমাৰ শুনা পাব সিহঁতে ভিডিঅ' বনাই বুলি লাইচ লাগে মুৰ্গী বহুত আছিল আমাৰ তাৰপিছত এই ৰবিবাৰে জেগা এই ৰবিবাৰে 14টামান ডেকা বিকছি বজাৰত বিকবা নিছি আৰু তাৰপিছত কচি আৰু সিফালৰ যোন এটা দাদাটো জোৰাইছে সিফালে এঘৰ মানুহ 8টা মুৰ্গী নিছি ডেকেৰী মুৰ্গী সিহঁতে বোলে কৈছে সিহঁতৰ বহুত মুৰ্গী আছে যা 7টাতে পাবি সেনেকৈ বুলি সিহঁতৰ যাই মুৰ্গী নিছি সিহঁতৰ দাদাটো আছিল সিও ফিৰি গাল মুৰ্গী নাপালা কেনে আছি জানছো না বানাবা হলুচি কিনি আনা হাঁহৰ বোলে থটক লাগি মাংস ইমান হাড়া খানি ফেলি বানালো তাতে ভাই ছাগলীৰ মাংস ইমান দাম দি কিনি আনছি ভাত খাই উঠলোঁ এতিয়া বাগেট দিব লাগে আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব বাকী বেছি লাগছে নিদিওঁ ভিডিঅ'টো বহুত লম্বা হৈ যাব আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে জানে নহয় কি কৰিব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব মোৰ কি হয় জানেনে ছাবস্ক্ৰাইব এইটো মানে শব্দটো ভালকৈ ঘূৰি নাহে মুখত কোনোবাই ক'ব পাৰে তামোল খায় সেইকাৰণে মানে মুখত শব্দটো ঘূৰি নাহে কিন্তু মই তামোল নাখাওঁ কেতিয়াবা খাওঁ যেতিয়া মাছ মাংস খাওঁ এই নেকনাংমান অলপমান তামোল খাওঁ তাৰপিছত এনেকৈ আৰু সেইটো শব্দত মানে ঘূৰি নাহে তথাপিও চেষ্টা কৰি আছোঁ মানে প্ৰস্তুতি চলাই আছোঁ ভাল কৰিবৰ কাৰণে বাকী আপোনালোকে চাব ভিডিঅ'টো আজিলৈ আহিছোঁ পাই লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকিব আৰু গাইজ মই এলেহুৱা মানুহ ভিডিঅ'টো দেখোঁতে অলপ দেৰি হ'ব পাৰে তথাপিও মোৰ ফালৰ পৰা আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ হয়তো আপোনালোকৰ বিহুৰ দিনটো বহুত ভালদৰে পাৰ হ'ল ভালদৰে পাৰ হ'বও লাগে সকলোৰে জীৱনবিলাক ৰঙীন হৈ উঠক ভাল হওক আৰু সুখ শান্তিৰে পৰিপূৰক সেইটোৱে বিচাৰোঁ